1 জানুৱাৰীত অসমৰ ৰাইজৰ বাবে উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপহাৰৰ আঁচনিৰ কথা ঘোষণা কৰিব আৰু একেটা সময়তে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে। জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি গোটেই অসমৰ সমষ্টিবিলাকত 10,000 টকাকৈ বিতৰণ কৰিম। এই সভাবিলাক আমি প্ৰত্যেকটো সমষ্টিত পাতিছোঁ। বিটিচিত কিছুমান সমষ্টিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া উপস্থিত আছে আৰু কেইটামান সমষ্টিত ময়ো উপস্থিত থাকিব চেষ্টা কৰিছোঁ। অসমৰ আন আন সমষ্টিবিলাকতো আমাৰ মন্ত্ৰীসকলো গৈছে আৰু ময়ো নিজে গৈ এই আঁচনিখনৰ বিষয়ে ৰাইজক বুজাবৰ বাবে চেষ্টা কৰিছোঁ। আমি আপোনালোকক কি বুজাব খুজিছোঁ? এইটোৱে বুজাব খুজিছোঁ যে আমাৰ আঁচনিখনৰ লক্ষ্য কেৱল মাত্ৰ আপোনালোকক 10,000 টকা দিয়া নহয়। কাৰণ 10,000 টকা আজি আমি ললোঁ, দুদিন পিছত 10,000 টকাটো আমাৰ নোহোৱা হৈ যাব। কাৰণ টকা হাতত থাকিলে টকা খৰচ হ'বই। কিন্তু আমি এনেকুৱা ব্যৱস্থা কৰিব খুজিছোঁ যাতে আপোনালোকৰ টকা খৰচো হয় আৰু টকা আহিও থাকে। তাৰ মানে আমি আপোনালোকক লাখপতি বাইদেউ বনাব বিচাৰিছোঁ। লাখপতি বাইদেউ মানে কি? অলপ আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা আপোনালোকে শুনিছে। লাখপতি বাইদেউ মানে হৈছে যিগৰাকী মহিলাই বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰিব পাৰে। বিভিন্ন আঁচনিৰ জৰিয়তে কোনোবাই দোকান দিব পাৰে, কোনোবাই খেতি কৰিব পাৰে, কোনোবাই ছাগলী পুহিব পাৰে, কোনোবাই গাই গৰু পুহিব পাৰে। বিভিন্ন ব্যৱস্থাৰে আমি আপোনালোকক লাখপতি বাইদেউ বনাব বিচাৰিছোঁ। মোৰ লক্ষ্য হ'ল যে আজিৰ পৰা 3 বছৰৰ ভিতৰত অসমৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যা লাখপতি বাইদেউ হ'ব লাগিব। আমাৰ কিছুমান মহিলাই হয়তো ভাবিছে যে আমিনো লাখপতি বাইদেউ কেনেকৈ হ'ম? ঘৰত কাম বন থাকে, বাচ্চাক স্কুলত পঠাব লাগে আৰু বিজনেছ কৰিবৰ কাৰণে আমাৰতো ইমান আইডিয়াও নাই। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে আজি আমাৰ অসমত আত্মসহায়ক গোটত 35 লাখ মহিলা আছে আৰু এই 35 লাখ মহিলাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। আৰু ইয়াৰ ভিতৰত কিছুমান মহিলা মহা লাখপতি বাইদেউ হৈছে। মহা লাখপতি বাইদেউ মানে কোন? যোনে বছৰত 10 লাখ টকাৰ ব্যৱসায় কৰে। আপোনালোকে হয়তো মনতে ভাবিব যে নহয়, গুৱাহাটীত হৈছে, ডিব্ৰুগড়ত হৈছে, যোৰহাটত হৈছে, আমাৰ বাক্সাতনো আমি কেনেকৈ লাখপতি হ'ম? তেনেকৈও মনত ভাবিব। আজি ৰাতিপুৱা মই খবৰ লৈছিলোঁ, আমাৰ ইয়াৰ গাঁতিৰ নিমাতী ৰয় বাইদেউ, তেওঁ হোমষ্টেৰ ব্যৱসায় কৰে আৰু মাহত 42,000 টকা উপাৰ্জন কৰে। অৰ্থাৎ বছৰত 5 লাখ টকাৰ উপাৰ্জন কৰে। আমাৰ মানস সমষ্টিৰে
বৰফেনা পথাৰ গাঁৱৰ অকণি বসুমতাৰী বাইদেৱে মীন আৰু ছাগলী পালনেৰে মাহত 12,500 টকা উপাৰ্জন কৰে। তাৰ মানে বছৰি 1,30,000 টকাতকৈ বেছি বাইদেৱে উপাৰ্জন কৰে। মই মাত্ৰ দুগৰাকী মহিলাৰ কথা ক'লো। অসমত এনেকুৱা মহিলা 8 লাখ আছে। তাৰ মানে যদি 8 লাখ মহিলাই কষ্ট কৰি লাখপতি বাইদেউ হ'ব পাৰিছে, ঘৰখনৰ পৰিচালনাত সহায় কৰিব পাৰিছে, আমি আজি উপস্থিত আই মাতৃসকলে কিয় নোৱাৰিম? এই প্ৰতিজ্ঞা আমি কৰিব লাগিব যে আমিও লাখপতি বাইদেউ হ'ম। কোনোবাই ভাবিব যে আমিতো হ'ব বিচাৰো, কিন্তু কেনেকে হ'ম? মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আমি আপোনালোকক 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ বনাবৰ বাবে আমি চেষ্টা কৰিম। আমি আপোনালোকক ট্ৰেইনিং দিম, আমি আপোনালোকক পুঁজি দিম, আমি আপোনালোকক বেংকৰ সৈতে পৰিচয় কৰাই দিম, যাতে পৰ্যায়ক্ৰমে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে।